নমস্কাৰ আপোনালোকক সকলোকে AXIA IAS একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 10 আগষ্টৰ দিনাখনো আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছটো লৈ আহিছোঁ। চাওঁ হওক আজি কোনকেইটা ইম্পৰ্টেণ্ট নিউজ আছে। Okay, প্ৰথম যেটো আৰ্টিকল আছে হেতু আছে যে the celebration of the Rajendra Chola's naval expeditions. So গতিকে আমি গম পাইছোঁ যে যেটো চোলা এম্পায়াৰ আছিলে সেই চোলা এম্পায়াৰটোৱে হেকো সময়ত সাংঘাতিকভাৱে এক্সপানশন কৰিছিলে আৰু তেওঁলোকে ইমানেই মানে একদম সাউথ ইণ্ডিয়া পৰা গৈ পেলাই নৰ্থ ইণ্ডিয়া মানে গংগাৰ প্লেনলৈকে তেওঁলোকে অধিকাৰ কৰিব পাৰিছিলে, সাম্ৰাজ্য বঢ়াব পাৰিছিলে। তাৰ কাৰণে তেওঁলোকে কি কৈছিলে এখন নতুন চহৰ নিৰ্মাণ কৰিছিলে, তাৰ নামটো আছিল গংগাইকোণ্ডা চোলাপুৰম। আৰু এই চোলা ডাইনেষ্টিটোৱে কি কৈছিলে বহুত সাউথ ইণ্ডিয়ান কালচাৰক নৰ্থ ইণ্ডিয়ালৈ কি কৈছিলে মানে স্প্ৰেড কৰিছিলে বা হেতু ট্ৰান্সমিট কৰিছিলে। সো এইটো এটা খুব ইম্পৰ্টেণ্ট অকেজন হয় আৰু নট অনলি ইন ইণ্ডিয়া যে সাউথ ইষ্ট এছিয়াৰ কাণ্ট্ৰি যিখন আছে কম্বোডিয়া, ভিয়েটনাম, সো গতিকে এই যিখন স্পেচিয়েলি ইণ্ডোনেছিয়া, সিংগাপুৰ, আজিৰ দিনত মালয়েছিয়া এইবিলাকৰ লগতো তেওঁলোকৰ কি আছিলে নেভেল ট্ৰেড এণ্ড অকুপেশ্যন আছিলে, বুজি পাইছেনে? সো ইয়াত যদি আমি চাওঁ যে মেইন আৰ্গুমেণ্টছখিনি কি দিছে যে চোলা সি পাৱাৰ ৱাজ চিষ্টেমেটিক নট এপিছডিক। সো আমাৰ যেটো এটা নেভি আছে সেই নেভিটোৱে এতিয়া চোলাৰ যিখিনি টেকটিক্স আছে সেইবিলাক ফলো কৰিছে আৰু তেওঁলোকে এইখিনি এপ্ৰিচিয়েট কৰিছে। ইট কম্বাইন ব্লু ৱাটাৰ কেপাচিটি, লজিষ্টিক্স এণ্ড গভৰ্নেন্স ভিয়া মাৰ্চেণ্ট গিল্ডছ, টেম্পল নেটৱৰ্কছ এণ্ড পোৰ্ট চিটি এলায়েন্সেছ। সো গতিকে ইয়াত ধুনীয়াকৈ দিয়া হৈছে যে কোনকেইটাই তেওঁলোকৰ চিষ্টেমেটিক চি পাৱাৰটো কেনেকুৱা আছিলে যে কেপেবিলিটিজ তেওঁলোকৰ আছিলে, বুজি পাইছেনে? নৌ সেনা আছিলে, তেওঁলোকৰ ইকুইপমেণ্টছ, মেন পাৱাৰ এইবিলাক আছিলে, লজিষ্টিক্স ভাল আছিলে। ঠিক তেনেকৈ গভৰ্নেন্স তেওঁলোকৰ যিটো ধৰি লওক এটা মেচিনাৰী বা ছিষ্টেম আৰু তেওঁলোকৰ যিটো এটা গিল্ড আছিলে, গিল্ডবিলাক থকাৰ কাৰণে এটা পাৰ্টিকুলাৰ স্কিল আছিলে তেওঁলোকৰ, বুজি পাইছেনে? যেনেকৈ ধৰি লওক বোলে নাও বনোৱা কিছুমান এখিনি মানুহ আছিলে যিখিনি কাম অকল নাও বনোৱাই হয়, তাৰ কিছুমান মানুহ আছিলে অকল যেনিবা যে মুদ্ৰা বনোৱা বা তেওঁলোকে কিছুমান ধৰি লওক শস্য পাতিৰ লগত জড়িত হৈ আছিলে। সো গতিকে সেইকাৰণে কি আছিলে যে প্ৰত্যেকটো বস্তুতে এজন এজন বা এখিনি গিল্ড মানে কি আছিলে নিয়োজিত হৈ আছিলে, যিটো আজিৰ দিনত আমি কোঅপাৰেটিভ ছ'চাইটি বুলি ক'ব পাৰোঁ। টেম্পল নেটৱৰ্কছ আছিলে, পোৰ্ট চিটি এলায়েন্সেছ আছিলে। Maritime statecraft is multidimensional. The Cholas used fleets for diplomacy, trade, protection, religious, cultural flows and crisis response. যেটো আমি অলৰেডি ক'লোঁ যে সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিৰ লগত তেওঁলোকে কি কৰিছিলে ৰিলিজিয়াছ এক্সপানশ্যন কৰিছিলে, ট্ৰেড কৰিছিলে আৰু এটা ইনফ্লুৱেঞ্চ পেলাবৰ কাৰণে চেষ্টা কৰিছিলে বা এইটো সক্ষমো হৈছিলে। দ্য আৰ্লি হোল অফ চিভিলাইজেশ্যন এপ্ৰ'চ টু দ্য ইণ্ডিয়ান অ'চিয়ান। ইণ্ডিয়ান অ'চিয়ানত তেওঁলোকৰ এটা ডমিনেঞ্চ আছিলে, হোল অফ চিভিলাইজেশ্যন বুলি ইয়াত সেইটো কৈছে। ইণ্ডিয়াছ মেৰিটাইম মেমৰিজ ছাপ্ৰেছড। চ' কলনিয়েল যিখিনি নেৰেটিভ আছিলে, কলনিয়েল নেৰেটিভখিনিয়ে এই যিখিনি চোলা এম্পায়াৰৰ ছাকচেছ বা একমপ্লিছমেণ্টছ আছিলে বা খ্যাতি বা তেওঁলোকৰ উপলব্ধি আছিলে সেইবিলাক বস্তু তেওঁলোকে আওকাণ কৰিছিলে বা সেইটো দবাই দিছিলে যাতে এইটো কথা মানে ওলাই যে ৱৰ্ল্ডৰ আটাইতকৈ বেষ্ট যিটো নেভেল পাৱাৰ সেইটো হৈছে ইংৰাজ বা ব্ৰিটিছ, বুজি পাইছেনে? কিন্তু ব্ৰিটিছতকৈ শেষ সময়ত বা তাৰ আগতে চোলা এম্পায়াৰ যিটো ধৰি লওক নেভেল ছিষ্টেম আছিলে, তাৰ গভৰ্নেন্স যিটো আছিলে বা তাৰ যিটো শেষ সময়ত যিটো লজিষ্টিক্স আৰু যিটো ধৰি লওক কেপেবিলিটি সেইটো তাতকৈ বেছি আছিলে, বুজি পাইছেনে? গতিকে হিষ্টৰিকেল মডেল, কণ্টেম্পৰেৰী ব্লু প্ৰিণ্টছ কি আছে, চ' কি লেচন আমি তেওঁলোকৰ পৰা শিকিব পাৰোঁ। এডুকেশ্যন এণ্ড ইনষ্টিটিউশ্যনছ মাষ্ট পিভট। চ' গতিকে বিল্ড ইণ্ডিয়া চেণ্ট্ৰিক মেৰিটাইম নলেজ ছিষ্টেম এণ্ড ষ্ট্ৰেটেজি লেবছ ডেট ইণ্টিগ্ৰেট হিষ্ট্ৰী, IR, লজিষ্টিক্স এণ্ড টেকন'লজি। চ' গতিকে ইয়াত আমি কি টাৰ্মছ যিকেইটা ইউজ কৰিছোঁ সেইকেইটা মিনিং আমি দিছোঁ, কাৰণ কি টাৰ্মছ আৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ মেইনছ। ঠিক তেনেকৈ হিষ্টৰীটো অকণমান চাই লৈছোঁ যিটো আমাৰ প্ৰিলিমছৰ কাৰণে মানে কি সহায়ক হ'ব বা আপোনালোকৰ আহিবলগীয়া এতিয়া লিগেল মেট্ৰলজি আছে তাত আপোনালোকে এইটো সহায় হ'ব বা আপোনাৰ ৰেঞ্জাৰত সহায় হ'ব যে প্ৰি চোলা ফাউণ্ডেশ্যন কি আছিলে ৰাজেন্দ্ৰ চোলা আৰু ৰাজা দুজন আছিলে, হয়নে নহয়? চ' গতিকে ৰাজেন্দ্ৰ চোলা পোৰ্ট আৰবানাইজেশ্যনৰ কথা কৈছিলে তেওঁ। ঠিক তেনেকৈ ৰাজেন্দ্ৰ চোলা 1 এক্সপেডিশ্যন টু দ্য শ্ৰী বিজয়া assertion across the Bay of Bengal and Sumatra যেটো আমি কৈছোঁ। protection of guild interest, temple diplomacy, inscriptions attached logistics and alliances, post chola diffusionৰ কথাও ইয়াত কোৱা গৈছে।
নেক্সট কি চেলেঞ্জেছ আছে এইকেইটা আমি দেখুৱাইছোঁ আৰু ৱে ফৰৱাৰ্ড এটা দিছোঁ যে কাৰিকুলামত আমি ইনক্লুড কৰিব লাগে ঠিক তেনেকৈ ইনষ্টিটিউশ্যনছ আমাৰ ভাল লাগে যে ইষ্টাৰ্ণ মেৰিটাইম এণ্ড ৰিভাৰাইন ষ্টাডিজ চেণ্টাৰ ইন দ্য আছাম গতিকে বে অফ বেংগল ষ্ট্ৰেটেজি লেব লিংকিং বিমষ্টেক ইউনিভাৰ্চিটিজ গতিকে অসমত এইটো এষ্টাব্লিছ কৰা গৈছে গতিকে এইবিলাক বস্তু আপোনালোকে চাব ৰিভাৰাইন ষ্টাডিজ চেণ্টাৰ তেনেকৈ কেপাবিলিটি তাৰ যিটো আছে ঠিক তেনেকৈ ইকনমি ব্লু ফাইনেন্স ইনষ্ট্ৰুমেণ্টছ কোষ্টেল MSME ক্লাষ্টাৰ্ছ যিটো আমি গিল্ড বুলি কৈছোঁ এইবোৰ MSME ক্লাষ্টাৰৰ নিচিনা হয় ছ'চাইটি কোষ্টেল কমিউনিটি ইঞ্চুৰেঞ্চ ফিচাৰ ছেফটি এইবিলাক ইম্পৰ্টেণ্ট হয় এইবিলাকত আমি জোৰ দিব লাগিব আছাম ফ'কাছ যদি কওঁ যে ৰিভাৰ চি লজিষ্টিক্স যিটো আমি দেখিলোঁ যে নেশ্যনেল ৱাটাৰৱেজ 57 যিটো কপিলী নদীত খোলা গৈছে ৰিচেণ্টলি হয়নে নহয় গতিকে আমাৰ এতিয়া 4টা নেশ্যনেল ৱাটাৰৱে কাম কৰি আছে কেইটা 4টা কি নেশ্যনেল ৱাটাৰৱে টু ব্ৰহ্মপুত্ৰ নেশ্যনেল ৱাটাৰৱেজ 31 দিখৌ নেশ্যনেল ৱাটাৰৱেজ 16 বৰাক and national waterways 57 that is কপিলী so এইটো পা আমাৰ যেটো ধৰক ৰিভাৰাইন ট্ৰেড হয় so গতিকে হেতু আমাৰ কি হ'ব ইনক্ৰিজ হ'ব ঠিক আছে okay the next article is about gender and disability need inclusion at intersections so এইটো আমাৰ GS paper 1 or যেটো society part আছে তাত আমাৰ এইটো ধুনিয়াকৈ আহি যাব আৰু ইয়াপা আমি ethics GS4 যেটো আছে আৰু অলপ এসে কানো ইনসাইট আমি পাব পাম বুজি পাইছে নে সো গতিকে এই দুটা আমাৰ সিলেবাসত ডাইৰেক্টলি ইয়াপা লিংক হৈ আছে সো গতিকে ইন্টাৰসেকশনাল intersectionality matters women with disability face layered discrimination so আমি গম পাইছো যে কিছুমান আমাৰ কি আছে উইকাৰ সেকশন আছে এটা উইকাৰ সেকশন বিলাকৰ ভিতৰত আমি যদি দুটা লওঁ যে women তেওঁলোকে বহুত ক্ষেত্ৰত কি হয় ডিসএডভান্টেজ বা ডিসক্ৰিমিনেচনৰ বলি হয় ঠিক তেনেকৈ আৰু এটা উইকাৰ সেকশন আছে দ্যাট ইজ differently able people যিখিনি PWD বুলি কওঁ কিন্তু ইয়াতে এটা কথা আছে যে women plus differently able এই যেটো এটা ক্ৰস সেকশন হৈছে বুজি পাইছেনে বা ইন্টাৰসেকশন বুলি আমি যদি কৈছো মানে এটো ওমেন এওঁলোক বহুত ডিসএডভান্টেজ আৰু এইখিনি হৈছে আমাৰ PWD তাৰ ভিতৰতে এই যেটো পাৰ্ট যেটো হৈছে যে ওমেনো হয় আৰু প্লাস ডিফাৰেন্টলি এবল হয় দিস পাৰ্ট ইজ সাফাৰিং মোৰ দেন দিস টু ইন্ডিভিজুৱেল পাৰ্টস আর ইউ গেটিং মাই পয়েন্ট সো গতিকে হেতুকে ইয়াত কৈছে যে ইন্টাৰসেকশনালিটি ম্যাটাৰ্স ওমেন উইথ ডিসেবিলিটি ফেস লেয়াৰ্ড অফ ডিসক্ৰিমিনেশন এটো বহুত বেছি কিন্তু তেওঁলোকে কি হৈছে উইকাৰ সেকশন হয় বুজি পাইছেনে সো গতিকে এজ ওমেন ইন patriarchal systems and disabled person in ableist structures so গতিকে তেওঁলোকে patriarchal society পাও পাইছে প্লাস society যেটো disability বা differently able people ৰ প্ৰতি যেটো তেওঁলোকৰ এটা attitude হেতু পা তেওঁলোকে কিন্তু সাফা কৰিছে বুজি পাইছেনে সো গতিকে ইয়াত ডাবল ইয়াত কি আছে জিঅ'পাৰ্টিজ বুলি ক'ব পাৰে আপুনি বা ডাবল তেওঁলোকে কি কৈছে ডিসক্ৰিমিনেশন এন্ড ইনজাস্টিসত তেওঁলোকে ফেস কৰি আছে সো গতিকে সিস্টেমেটিক ইনক্লুজন কৰিব লাগিব সো গতিকে এনেকে যিখিনি ক্ৰস সেকশনাল যিখিনি ধৰক ডিসক্ৰিমিনেটৰি গ্ৰুপ আছে উইকাৰ সেকশন আছে তেওঁলোকক আৰু বেছি আমি কি কৰিব লাগিব সহায় কৰিব লাগিব যেনে ধৰক ওমেন ইন এগ্ৰিকালচাৰ টু ইটসেলফ ইজ এ ভেৰি লো প্ৰডাক্টিভ সেক্টৰ সো গতিকে ইয়াৰ পৰা আউটপুট বহুত কম ওলায় কিন্তু তাতে যিখিনি আকৌ ওমেন লেবাৰ আছে সো গতিকে সেই যিখিনি লেবাৰ তাত সোমাই আছে তেওঁলোকৰটো আৰু বেছি তেওঁলোকৰ কি হয় যে ইনকাম কম আছে সো এইটোক আমি ক্ৰস সেকশনাল বুলি কম ওকে যদি সিস্টেমেটিক ইনক্লুজন আমি কৰিব লাগিব যে ফিজিক্যালি ইনএক্সেসিবিলিটি ইন ক্যাম্পাসেস টু এক্সক্লুশন ফ্রম দ্য জব ৰিজাৰ্ভেশনস ইনষ্টিটিউশনস ফেইল টু একাউন্ট ফৰ দ্য ইন্টাৰসেকশন অফ জেন্ডাৰ এণ্ড ডিসেবিলিটি সো গতিকে জেন্ডাৰ আৰু ডিসেবিলিটিৰ মাজত যেটো এটা ইন্টাৰসেকশন আছে আৰু সেই গ্ৰুপটোৱে যেটো আটাইতকৈ বেছি ডিসএডভান্টেজ অফ ফেস কৰি আছে তেওঁলোকৰ প্ৰতি কিন্তু আমি কি কৰা নাই এডিকুৱেট পলিসি ফ্ৰেমৱৰ্ক অনা নাই তেওঁলোকৰ কাৰণে আমি স্পেশাল ৰিজাৰ্ভেশন ক্লজেছ অনা নাই দ্যাট শুড বি কাম আৰু তেওঁলোকৰ কাৰণে আমি স্পেশালি কিছুমান স্কিমছ আনিব লাগে ওকে গ্লোবাল আনৰিপ্ৰেজেন্টেশন সো গতিকে গ্লোবালি আন্ডাৰ ৰিপ্ৰেজেন্টেশন বুলি কৈছে UN Women data reveals that women with disabilities are more likely to be unemployed underpaid and excluded from the decision making spaces you will see some men working with
differently able with differently able status in some government job and elsewhere, but you will not see, or you will see in very limited manner. বহুত আপোনালোকে কম দেখিব যে এগৰাকী ওমেন তেওঁ ডিফাৰেণ্টলি এবল হয় আৰু তেওঁ কি কৰিছে, চৰকাৰী চাকৰি কৰি আছে, বুজি পাইছেনে, বা তেওঁ এজন ভাল পষ্টত আছে। গতিকে এইটোৰ প্ৰবেবিলিটি, এইটোৰ সংখ্যাটো বহুত কম, যিটোক আমি কৈছোঁ ইণ্টাৰছেকশ্যনেল ডিজেবিলিটি বা ডিফাৰেণ্টলি এবল। অ'কে, গতিকে গ্ল'বেল আণ্ডাৰ ৰিপ্ৰেজেণ্টেশ্যনৰ কথা কোৱা গৈছে, পাব্লিক স্পেচ ইনএক্সেচিবিলিটিৰ কথা কৈছে, যিটো আমি বাৰে বাৰে কৈছোঁ। ইয়াৰ কাৰণে গভৰ্ণমেণ্ট স্কিমো আছে, যেনেকৈ সুগম্য ভাৰত। তাৰ মূল কাৰণটো আছিলে যে টু ফেচিলিটেট দ্য এক্সেচিবিলিটি অফ ডিফাৰেণ্টলি এবল গ্ৰুপছ, বুজি পাইছেনে। যেনেকৈ ধৰি লওক আমি যিমানবিলাক গভৰ্ণমেণ্ট হস্পিটেলছ বনাইছোঁ, গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউটছ বনাইছোঁ, বা গভৰ্ণমেণ্ট যিখিনি অফিচেছ বনাইছোঁ, অল দ'জ অফিচেছ should have that much physical infrastructure to invite and access these differently able people. মানে সেই মানুহখিনিয়ে যে হুইল চেয়াৰত আছে এজন মানুহ, বা এজন মানুহে পেং লৈ আছে, গতিকে সেই মানুহজনে কেনেকৈ খটখটিকেইটা উঠিবলৈ যাব পাৰে, তেওঁলোকৰ কাৰণে কি থাকিব, মানে এক্সট্ৰাকৈ তেওঁলোকৰ কাৰণে এনেকৈ শ্লোপ থাকিব, বুজি পাইছেনে, যিটো আপোনালোকে হয়তো বহুত স্কুল, কলেজ, ইউনিভাৰ্চিটি, বেংক এইবিলাকত দেখিছে। ঠিক তেনেকৈ গুৱাহাটীলৈ আপুনি গ'লে দেখিব যে ফ্লাইঅভাৰবিলাকত এটা আপোনাৰ লিফ্টৰ ছিষ্টেম আছে, যিটো লিফ্টত কোন যাব, যে যিখিনি ডিফাৰেণ্টলি এবল পিপল আছে, তেওঁলোকে যিহেতু খটখটিটো বা চিৰি ষ্টেয়াৰ কেছটো উঠি যাব নোৱাৰে, গতিকে দিজ আৰ চাম এক্সেচিবিলিটি ফেচিলিটি মেজাৰ্ছ এণ্ড ডেট শুড বি এভৰিৱেৰ। অ'কে, গতিকে তাৰ অকণমান লেক আছে, বুজি পাইছেনে, লেক অফ এক্সেচিবিলিটি ইনফ্ৰাষ্ট্ৰাকচাৰ এস্পেচিয়েলি ইন দ্য প্ৰাইভেট বিল্ডিংছ এণ্ড আদাৰ থিংছ, বুজি পাইছেনে। যিখিনি ধৰি লওক মূল হেডকোৱাৰ্টাৰ্ছ আছে তাত আপোনালোকে দেখিব, বুজি পাইছেনে। কিন্তু যদি আপুনি অলপ যদি ধৰি লওক মূল হেডকোৱাৰ্টাৰ নহয় বোলে, PWD বিল্ডিঙলৈ গৈছে বা ইৰিগেশ্যন বা ৱাটাৰ ছাপ্লাইলৈ গৈছে, তাত আপুনি এইবোৰ নেদেখিব পাৰে, বুজি পাইছেনে। গতিকে আমাৰ লেক আছে সেইটো ইনফ্ৰাষ্ট্ৰাকচাৰ। ডিজিটেল এক্সক্লুজনৰ কথা কৈছে, এইটোতো আছেই। ডিজিটেল ডিভাইড ইজ এভৰিৱেৰ ইন ইণ্ডিয়া, though it is urban versus rural, though it is rural versus rural, means and gender মানে ডিজিটেল ডিভাইড। এনেকৈ ডিজিটেল ডিভাইডৰ বহুত কি আছে, কেটেগৰিজ আছে। ইয়াৰ ভিতৰতে যিখিনি ডিফাৰেণ্টলি এবল গ্ৰুপছ আছে, তেওঁলোকৰ ওচৰতো মোবাইল ফোন এটা একেবাৰে কম আছে, বুজি পাইছেনে। গতিকে তেওঁলোকে কেনেকৈ গম পাব যে কি হৈ আছে, কি কথা আছে, বুজি পাইছেনে। তেওঁলোকৰ হয়তো ভৰিটোহে বেয়া হৈ আছে, কিন্তু তেওঁলোকেতো কাণ, মুখ, চকু, নাক এইবোৰতো চব ঠিক আছে, বুজি পাইছেনে। যেনেকৈ আমি শীতলা দেৱীৰ কথা ক'ব পাওঁ, চি বৰ্ণ উইথ এ dysfunctional hands, but her legs are so strong that she can put a bow and she can hit a target 10 meters away with a bullseye. That's why she got a silver medal in 2024 Paris Paralympic, and she brings the pride to India. গতিকে এইবিলাক বস্তু আমাক লাগিব, হয়নে নহয়। গতিকে ডিজিটেল এক্সক্লুজন আমাক সেইটো আছে, সেইটো দূৰ কৰিব লাগিব। ঠিক তেনেকৈ লোনলিনেছ এণ্ড ছ'চিয়েল নেগলেক্ট, এইবিলাকৰ কথা কোৱা গৈছে যে তেওঁলোকক কিয় আমি ছ'চিয়েলি নেগলেক্ট কৰিব লাগে, এই মানুহখিনিক আমি পঢ়ুৱাব লাগিব, বুজি পাইছেনে, বা এই মানুহখিনি যিটো পটেঞ্চিয়েলিটি আছে সেইটো এক্সেছ কৰাব লাগিব। যেনে কোনোবা ভাল নাটকত ভাল, বুজি পাইছেনে, ঠিক তেনেকৈ কোনোবা গানত ভাল। বহুত ক্ষেত্ৰত আমি দেখিছোঁ যে যিখিনি অন্ধ ব্যক্তি আছে তেওঁলোকে খুব ধুনীয়া গান গায়, বুজি পাইছেনে। গতিকে উই হেভ টু প্ৰভাইড ডেট কাইণ্ড অফ এ ছ'চিয়েল এনভাইৰনমেণ্ট so that they can achieve those capacity, যিটো আমি কেপাচিটি বিল্ডিং মেথড বুলি কৈছোঁ। তেতিয়াহে আমাৰ ইয়াত ফ্ৰীডমৰ যিটো মিনিং আছে সেইটো একচুৱেলি আমি কি কৰিব পাৰিম, মিনিংফুল কৰিব পাৰিম। ঠিক তেনেকৈ গ্ৰাছৰুট এক্টিভিজিমৰ কথা কোৱা গৈছে ইয়াত। আৰু আমি ইয়াত দেখুৱাইছোঁ যে হিষ্টৰিকেলি আৰু চেলেঞ্জেছ কি আছে, যে ফিজিকেল ইনএক্সেচিবিলিটি, ইনষ্টিটিউচনেল গ্ৰেপ আছে, ডিজিটেল বেৰিয়াৰ আছে, ছ'চিয়েল ষ্টিগমা আছে। গতিকে এইটো আমি দূৰ কৰিব লাগিব। ইয়াৰ কাৰণে আমাক কি লাগিব, বিহেভিয়াৰেল চেঞ্জ লাগিব। And how we can change the behavior of a people by applying some persuasion model. কিছুমান persuasion model আছে, সেই persuasion model বিলাক আমি এপ্লাই কৰিব লাগিব। ফৰ এক্সাম্পল নাডজ থিয়ৰী।
সো এইটো এটা পাৰসুৱেশ্যন মডেল হয় সো এইবিলাক ইউজ কৰিব লাগিব ঠিক নে পলিচি সিলোজ এইবিলাকৰ কথা আছে সো গতিকে কি আছে আমাৰ যে ৱে ফৰৱাৰ্ড এটা লাগিব যে ইণ্টাৰসেকচনেল পলিচি ডিজাইন কৰিব লাগিব যে ওমেন উইথ ডিজেবিলিটি অৰ সৰি ওমেন উইথ ডিফাৰেণ্টলি এবল সো তেওঁলোকৰ কাৰণে এটা বেলেগ স্কিম আছে বুজি পাইছেনে সো গতিকে যাতে সেই যিখিনি আটাইতকৈ পিছপৰা ব্যক্তি তেওঁলোকক আমি কি কৰো ওলাই সো গতিকে যিটো আমাৰ ধৰি লওক মহাত্মা গান্ধীৰ মডেল আছিলে অন্ত্যোদয় যোজনা নহয় সৰ্বোদয় যোজনা আৰু ধৰি লওক আমাৰ দীনদয়াল উপাধ্যায়ৰ যিটো মডেল আছে অন্ত্যোদয় যোজনা সেইটো তেতিয়াহে ফুলফিল হ'ব ঠিক তেনেকৈ ইউনিভাৰ্চেল ডিজাইন এনফোৰ্চমেণ্টৰ কথা কৈছে কমিউনিটি নেটৱৰ্কছৰ কথা কৈছে যে এটা বিল্ডিঙক এপ্ৰুভে দিব নালাগে যদি তেনেকুৱা ধৰণৰ মানে এক্সেচিবিলিটি তাত প্ৰভিজন নাথাকে ফৰ টু গেট এণ্ট্ৰি টু দিছ ডিফাৰেণ্ট লেবল পিপল ঠিক তেনেকৈ কমিউনিটি নেটৱৰ্কৰ কথা কৈছে এৱেৰনেছ কেম্পেইনৰ কথা কৈছে লিডাৰশ্বিপ পাইপলাইনছৰ কথা কৈছে যে ট্ৰেইন এণ্ড মেণ্টৰ ওমেন উইথ ডিজেবিলিটিজ ফৰ লিডাৰশ্বিপ ৰোলছ চ' ইয়াত সুপ্ৰিম কোৰ্টৰ বহুত ডাঙৰ ৰোল আছে and they have provided a lot of guidelines okay especially by under DY Chandrasudor dinot eta dolok teloke ekhon book publish korisile okay so to get next to idea ase it is about the hit and misses in the one nation and one idea okay so to get main arguments to ki goise the main argument says that the for the simultaneously components cases they reduce the frequency of MCC and the policy paralysis longer continuous grievance windows so to get cut duplicative cost security logistics administration by bundling polls ঠিক তেনেকৈ ইয়াত কোৱা হৈছে encouraging national scale policy revision reduces local horse trading and opportunistic earlier dissolution so to get boost turn around via single large mobilization improves plan for security forces ECI কৈছে so গতিকে ইয়াত কৈছে এগেইনষ্ট দ্য সাইমুলটেনিয়াটি কথা কৈছে যে যদি আমি একেলগে নকৰো দিলে কি হ'ব ফেডাৰেলিজম এণ্ড একাউণ্টেবিলিটি কথা আহিব মিড টাৰ্ম ইনষ্টেবিলিটি কথা আহিব ডেম'ক্ৰেটিক ৰিস্কৰ কথা আহিব আৰু কষ্ট এণ্ড এফিচিয়েঞ্চি যিটো ক্লেইমছ আছে এইটো অভাৰচাইট হ'ব চিকিউৰিটি অপাৰেশ্যনেল ষ্টেক হ'ব ওৱান মেগা চাইকেল ষ্ট্ৰেছেছ লজিষ্টিক্স এণ্ড ফ'ৰ্চেছ ট্ৰিগাৰ্ড পোলছ স্প্ৰেড ৰিস্ক ঠিক তেনেকৈ সেইখিনি কথা কোৱা গৈছে আৰু এক্সপ্লেনেশ্যন অফ কি টাৰ্মছ গতিকে ইলেকশ্যনছ সাইমultaneous ইলেকশ্যনৰ যিটো কথা কৈছে যে ওৱান নেশ্যন ওৱান ইলেকশ্যন তাৰ ক্ষেত্ৰত কি ধৰি লওক আমাৰ সুবিধা অসুবিধা আছে তাত কি প্ৰ'জ এণ্ড কনছ আছে ইয়াত আমি ধৰি লওক যিখন আমাৰ ফৰ্মাৰ প্ৰেছিডেণ্ট ৰামনাথ কোবিন্দ তেওঁৰ যিখন পেনেল আছিলে তেওঁৰ যিখন কমিটি আছিলে তাৰ ৰেকমেণ্ডেশ্যনছখিনি আমি আনিব পাৰোঁ কিহৰ কাৰণে ওৱান নেশ্যন ওৱান ইলেকশ্যনে আমাক যিটো গভাৰ্নেন্স পেৰালাইচিছ আছে বা ইণ্টাৰফেৰেঞ্চ আছে বা তাৰ যিটো ধৰি লওক ডিছকণ্টিনিউটি কৰি দিয়ে বা গোটেই নেশ্যনখন অকল ইলেকশ্যনৰ মাজতে লাগি থাকে ইন চাম হুৱেৰ অৰ আদাৰ ইন থ্ৰু আউট দ্য 5 years টাৰ্ম যদি সেইটো বস্তু আমি ইয়াত লিখিব লাগিব আৰু মডেল কোড অফ কণ্ডাক্টৰ কথা ইয়াত কোৱা গৈছে গতিকে আমি যদি চাওঁ যে লজিকেল এণ্ড ফিলচফিকেল বেছটোখিনি ইয়াত দেখুওৱা গৈছে ক'ৰ চেলেঞ্জেছকেইটা কি আছে ইয়াত দেখুওৱা গৈছে ডাইমেনশ্যনখিনি আমি দিছোঁ ইকনমিক দিছোঁ আছামৰ ক্ষেত্ৰতো দিছোঁ আৰু NCERTৰ লগত এইটো লিংক কৰি দিছোঁ ঠিক আছে এণ্ড উই আৰ প্ৰভাইডিং চাম ৱে ফৰৱাৰ্ড দ্য নেশ্যনেল ইলেক্ট্ৰিক উইণ্ডো কম্পেক্ট ঠিক তেনেকৈ MCC 2.0 ফাইনেন্স ক্লিন আপ ষ্টেবিলিটি পুলছ অপাৰেশ্যনেল ৰিফৰ্মছ এণ্ড ৰিভিউ ইটাৰেট গতিকে এইখিনি বস্তু আমাৰ ইয়াত অ'কে সো নেক্সট যদি আমি চাওঁ যে যিটো আমাৰ এই বছৰ ধৰি লওক যিটো 5th জুনত যিটো আমাৰ ধৰি লওক টাৰ্ম আছিলে যে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে তাত কি আছিলে যে বিট দ্য প্লাষ্টিক পলিউশ্যন এণ্ড চ' এতিয়া প্লাষ্টিক পলিউশ্যনটো বিট কৰিবলৈ হ'লে উই নিড চাম ইউনিফৰ্ম এণ্ড ইউনিভাৰ্চেল গ্ল'বেল ট্ৰিটি এণ্ড উই ৱান্ট টু মেক চাম কনচেনচাছ টু হেভ দ্যাট ট্ৰিটি so like halfway into the talks of the global plastic treaty so consensus remain elusive so এতিয়ালৈকে কনসেনসাছত আহিব পৰা নাই গুটিখিনি দেখে যে কেনেকৈ আমি প্লাষ্টিক পলিউশ্যনটো কমাম কোনে ফেজ আউট কৰিব কোনে সিস্টেমেটিক্যালি হেতু বস্তু ৰিডিউস কৰিব ফেজ আউট নগৈ so এতিকে এইখিনি বস্তু কন্টেন্টিয়াস হৈ আছে এতিয়ালৈকে so like that's why we are not having any conclusion or consensus so the scope to ki ase kan ki ami gom paisu je plastic is a menace for the society for the environment for the economy and everything but for the soil for our marine ecosystem for our pristine forest and ecology সকলো কাৰণে প্লাষ্টিক টু খুব বেয়া হয় so এতিয়া প্লাষ্টিকৰ ক্ষেত্ৰত আমি কি কৈছো যে যিকিন ধৰক 5 মিলিমিটাৰ মাইক্ৰো প্লাষ্টিক আছে বা সিঙ্গল ইউজ প্লাষ্টিক আছে we want to phase this out
ওকে সো ঠিক স্কোপ অফ ডিসপিউট কি হৈছে যে কিয় গোটেই গ্লোবেল লিডাৰখিনিয়ে এখন মিটিঙত অহাৰ পিছতো তেওঁলোকে এটা কনসেনসাস উলিয়াব পৰা নাই কাৰণ কি শুড দ্য ট্ৰিটি ৰেগুলেট দ্য ফুল লাইফ সাইকেল from the feedstocks and the polymer production to end of life or limit itself to the pollution so গতিকে গোটেই ধৰক ট্ৰিটিখনে কাক ৰেগুলেট কৰিব যে প্লাষ্টিকটো বনোৱাটো ৰেগুলেট কৰিব নে যে প্লাষ্টিকৰ পৰা যিটো পলিউশ্যন হৈছে সেইটো ৰেগুলেট কৰিব বুজি পাইছে নে সেইটোতে কি আছে অকমান ডিসকনটেনচাছ বা তাত তেওঁলোকৰ মাজত ডিসপ্যাৰিটি বা ডিসএগ্ৰিমেন্ট হৈ আছে so the production caps versus downstream control a group suppose global caps phase downs of the virgin polymer production LMCs supported by India and oppose citing growth and energy transitions so chemicals of the concerns whether to list and restrict hazardous additives and the polymers upfront text still bracketed so যিখিনি পলিথিন বনায় তাত বহুত কি থাকে যে হাজার্ডিয়াস বস্তু পলিথিনত এড কৰে যাতে ইয়াৰ ধৰক যেটো ফ্লেক্সিবিলিটি আছে বা ইয়াৰ ধৰক যেটো ফার্মনেস আছে ইয়াৰ ধৰক কালাৰ চেঞ্জ হৈ গৈছে so এই গোটেইখিনি বস্তু কাৰণে আমি কিছুমান বস্তু এড কৰোঁ যেটো এড কৰোঁ হেতুকে এডিটিভ বুলি কওঁ সেই এডিটিভ পাৰ্টছটো এটা হাজার্ডিয়াস হয় আৰু যেতিয়া প্লাষ্টিকটো আমি থ্ৰো কৰোঁ ইন আ সয়েল ইন আ ওয়াটাৰ তেতিয়াহলে আমাৰ কি হ'ব যে সেই যিখিনি টক্সিক মেটেৰিয়েল আছে সেই মেটেৰিয়েলখিনি সেই সয়েল বা সেই পাৰ্টিকুলাৰ এটমস্ফিয়াৰটো ই ডিজলভ হৈ যায় বা ই কি হয় যে গেট টাচ ইনটু ইট সো ঠিক এফেক্টেড কৰি দিয়ে যেটো আমি দেখিছো হয়নে নহয় ঠিক তেনেকৈ কৈছে যে মেজাৰ্স উইথ লাৰ্জাৰ ইমপ্লিকেশনস ফৰ দা ডেভেলপমেন্ট কনসার্নস দ্যাট গ্যাপস ফাস্ট ফেজ আউট could hit petrochemical dependent economies and global south industrialization so যদি আমি একেবাৰে ফেজ আউট কৰি দিও তেতিয়ালে যিখিনি আমাৰ থাৰ্ড ওয়ার্ল্ড কান্ট্রি আছে সাউথ যেটো ধৰক গ্লোবেল সাউথৰ যিখিনি কান্ট্রি আছে তেওঁলোকৰ যিখিনি পেট্ৰকেমিক্যাল যিখিনি ইন্ডাষ্ট্ৰি আছে সেইখিনি প্ৰভাৱ পৰিব কাৰণ কি পেট্ৰকেমিক্যাল ইন্ডাষ্ট্ৰি বিলাকে বহুত কি কৰিছে এমপ্লয়মেন্ট জেনাৰেট কৰিছে তাৰ ইকনমিটো গ্ৰো হৈ আছে প্লাষ্টিকৰ ইউজটো বাঢ়ি গৈ আছে more and more products are being born out of it so and huge economical repercussions will be faced if we completely phase out single use plastic or any kind of a plastic material so the process issued ki hoise over bracketed text ami dekhiso and no agreement on the decision making rules effectiveness of the test ki dise a treaty limit to downstream cleanup without upstream reduction will not meet leakage and toxicity goals so tika upor jodi tholok additive to jodi hazardous bostu thake apuni downstream sector keneke tak ki koibo je regulate koibo paibo bujhi paise na so tika yat khikhini argument dia goise je tomarka miholaute hitu bostu miholabo na laibo tetia ha ama ki hobo exactly bostu tu follow pokho hobo ঠিক তেনেকৈ চ্যালেঞ্জেস কি আছে ডেভেলপমেন্ট ভার্সেস এনভায়রনমেন্টাল ফ্রেমিং এটো এটা ডায়ালেমা সদায় আছে আপোনালোকৰ কেস স্টাডিটো এটো আহিব পায় যে এটা সিঙ্গল ইউজ প্লাষ্টিক বা প্লাষ্টিকটো বেয়া হয় okay so there is no disagreement on upon it the plastic is very bad for our ecology for our river system for our animals for our ecology everything environment kintu etia kotha dise we need development because 23 crore people live in India is below poverty line there are a lot of rural development scopes are there so dike ami eta environment aru development to keneke coexist kram keneke balance kram hetu eta bahut dangor challenge hoy ঠিক তেনেকৈ হেটাৰোজেনিয়াস পলিটিক্যাল ইকনমিজৰ কথা কোৱা গৈছে ইয়াত so গতিকে কনসেনসাস কেনেকৈ আনিব তেওঁলোকে ডিজাইন এণ্ড অব্লিগেশনৰ কথা কোৱা গৈছে ফাইনান্স এণ্ড টেকনিক্যাল ট্ৰান্সফাৰৰ কথা কৈছে যে যদি সফিষ্টিকেটেড টেকনলজি আনো তেতিয়াহলে আমাৰ কি হ'ব যে প্লাষ্টিক পলিউশনৰ বহুত ক্ষেত্ৰত আমি ৰোধ কৰিব পাৰিম কিন্তু উই নিড দোজ কাইন্ড অফ টেকনলজি উই নিড দোজ কাইন্ড অফ ক্যাপিটাল গুডস so গতিকে তাৰ কাৰণে আমাক হেতু টেকনলজি ট্ৰান্সফাৰ লাগিব ট্ৰেড কম্পেটিবিলিটি কথা কোৱা গৈছে MRV এণ্ড কমপ্লায়েন্স জাস্ট ট্ৰানজিশন so কি ডাইমেনশন আছে তাৰ পৰা এফেক্টেড হোৱা এখিনি বস্তু দিছো এনচিআৰটি লগত লিংক কৰি দিছো আৰু ওয়ে ফৰৱাৰ্ডৰ ধুনিয়াকৈ ইয়াত দিয়া গৈছে যে adopt a phased full life cycle position accept upstream reduction targets with differentiation ঠিক নে global annexes and national action plans লবলৈ গৈছে যেনেকৈ আমি ধৰক
অজন ডিপ্লেশ্যনৰ কাৰণে কৰিছিলোঁ বা আমাৰ ধৰি লওক ৰিচেণ্টলি পেৰিছ এগ্ৰিমেণ্টত নেশ্যনেলি ডিটাৰমাইণ্ড কণ্ট্ৰিবিউশ্যন আছিলে যিখিনি আপগ্ৰেড হৈছিলে ইন দ্য গ্লাছগো ঠিক তেনেকৈ ফাইনেন্স এণ্ড টেক ট্ৰেন্সফাৰৰ কথা কোৱা গৈছে ডেভেলপ কাণ্ট্ৰিখিনিয়ে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰিব লাগিব আফটাৰ দে হেভ মেড চাম ব্ৰেক থ্ৰু দে হেভ টু কনচেশ্যনেলি শ্বেয়াৰ দোজ নলেজেছ এণ্ড টেকনলজি টু দ্য ডেভেলপিং কাণ্ট্ৰিজ গতিকে সেইটো ট্ৰেণ্ড লাগিবই ষ্ট্ৰং EPR বেচিছ কথা কৈছে MRV ট্ৰেন্সপাৰেঞ্চি কথা কৈছে এণ্ড ট্ৰেড কম্পেটিবিলিটি সেইখিনি কথাও ইয়াত কোৱা গৈছে ডমেষ্টিক এলাইনমেণ্টছক ইয়াত কোৱা এডুকেশ্যন এণ্ড বিহেভিয়াৰ চেঞ্জৰ কথা কাৰণে আমি কি ক'ব লাগিব যে কিছুমান NCERT কাৰিকুলামৰ লগত ভৰাব লাগিব তাত সেন্সিটাইজেশ্যন প্ৰগ্ৰেম কৰিব লাগিব এৱেৰনেছ কৰিব লাগিব ৱৰ্কশ্বপ কৰিব লাগিব অল দিছ থিংছ হেজ টু বি পুট ইন ফ্ৰণ্ট অ'কে চ' গতিকে তেতিয়াহে আমি কি কৰিব পাৰিম যে এই প্লাষ্টিক পলিউশ্যনৰ নিচিনা যিটো এটা ডাঙৰ এটা সমস্যা আছে এইটো সমাধান কৰিব পাৰিম চ' গতিকে আজিৰ কাৰণে ইমানে আছিলে হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে প্লিজ লেট আছ ন' ইন দ্য কমেণ্ট ছেকশ্যন থেংক ইউ